নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেলৰ আজিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মানুহক কেনেকৈ সহজতে আকৰ্ষিত কৰিব পাৰি, কোনোবাই আপোনাক ভাল পাবলৈ আপোনাৰ কি কি গুণ থকা দৰকাৰ। যদিওবা মানুহে মানি ল'বলৈ টান পায়, কিন্তু সকলো মানুহেই নিজৰ প্ৰতি অইন লোকক আকৰ্ষিত কৰাৰ প্ৰচেষ্টা সদায় ৰাখে আৰু বহুজন সফলো হয়। আনক আকৰ্ষিত কৰাৰ উদ্দেশ্য সকলোৰে বেলেগ বেলেগ। যদিহে কোনোৱে এখন নতুন ঠাইলৈ গৈ বসবাস কৰিবলৈ লৈছে আৰু তাত তেওঁৰ কোনো বন্ধু নাই, তেতিয়া তেওঁ আনক তেওঁৰ প্ৰতি আকৰ্ষিত কৰি বন্ধুত্ব স্থাপনৰ চেষ্টা কৰিব। কোনোৱে ভাল লগাজনক প্ৰেমৰ সম্পৰ্কৰে আপোন কৰি ল'ব বিচাৰিলে তেওঁ সেইজনক আকৰ্ষণ কৰাৰ চেষ্টা কৰে। কাৰ্যালয়ৰ নতুন মুৰব্বীক নিজৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰাও দেখা যায়। কিন্তু এটা কথা ঠিক যে মানুহক আকৰ্ষিত কৰা এটা সহজ কামো নহয়। সেয়ে বাৰ্নন হাৱাৰ্ডে কৈছিল, কাৰোবাক নিজৰ প্ৰতি আকৰ্ষিত কৰা পৃথিৱীৰ সকলোবোৰ ভয়ানক কামৰ আধা। অৰ্থাৎ সকলো মানুহৰে পচন্দ অপচন্দ, ৰুচি অভিৰুচি, ভাল লগা বেয়া লগা আদি একে নহয়। সেয়ে কোৱা হয়, আপুনি যি উপায়েৰে কোনোবা এজনক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিলে সেয়া উপায় আন এজনক আকৰ্ষিত কৰিবলৈ কামত নিদিব পাৰে। তথাপিও বহু গৱেষকে মানুহক আকৰ্ষিত কৰিবলৈ বহু ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে, যিসমূহ সততে খুব উপযোগী বুলি তেওঁলোকে মত পোষণ কৰিছে। প্ৰিয় দৰ্শক, মানুহক কিদৰে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোত 10টা টিপছ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। নম্বৰ 1, মুখত এমুঠি হাঁহিৰ প্ৰয়োজন। আপুনি যাৰ সৈতে কথা পাতিব বা যাক আকৰ্ষিত কৰিব বিচাৰিছে তেওঁৰ সৈতে বাৰ্তালাপত মিলিত হওঁতে মুখত সদায় এটি মিঠা হাঁহি ৰাখিব। তেওঁ কোৱা ধেমেলীয়া কথা, তেওঁ কোৱা কিবা ঘটনা প্ৰবাহ আদিত মনোযোগ দি হাঁহিৰে ক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তেওঁ বুজি উঠিব যে আপুনি তেওঁৰ সংগত আনন্দ পাইছে আৰু তেতিয়াই তেওঁ আপোনাৰ প্ৰতি লাহে লাহে আকৰ্ষিত হ'বলৈ ধৰিব আৰু আপোনাৰ সংগত আনন্দ পাব। নম্বৰ 2, কিছু উদাৰতাৰ প্ৰয়োজন কাৰোবাক আকৰ্ষিত কৰিবলৈ। আপুনি যাক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰিছে তেওঁৰ ওচৰত উদাৰ মনোভাৱ দেখুৱাবই লাগিব। আপুনি তেওঁক সময় দিয়ক, আপোনাৰ শ্ৰম দিয়ক বা ধন টকাই দিছে বা তেওঁক সেইখিনি আপুনি বিনিময়ৰ আশাত দিয়া বুলি অনুমান হ'বলৈ নিদিব। নম্বৰ 3, আনক সন্মান কৰিবলৈ শিকিব লাগিব। আনক সন্মান কৰিবলৈ একো টকা পইচাৰ প্ৰয়োজন নহয়। আপুনি কাৰোবাৰ চৰ্চাৰ বিষয় হ'বলৈ, আনৰ প্ৰিয়ভাজন হৈ পৰিবলৈ সন্মান কৰিব শিকিবই লাগিব। আপোনাৰ বিপৰীতজন আপোনাৰ সহকৰ্মী হ'ব পাৰে, আপোনাতকৈ তলৰ শ্ৰেণীৰ কাম কৰা হ'ব পাৰে, আপোনাতকৈ কম বয়সৰো হ'ব পাৰে। সকলোকে সন্মান দিব পাৰিব লাগিব। নম্বৰ 4, যাৰ সৈতে কথা পাতিছে বা যাক আকৰ্ষিত কৰিব বিচাৰিছে তেওঁৰ সৈতে চকুত চকু ৰাখি কথা পাতিবলৈ কেতিয়াও নাপাহৰিব। এনেদৰে কথা পাতিলে মানুহৰ বিশ্বাস পাব পাৰি আৰু ইয়াৰ বিপৰীত হ'লে আপুনি কিবা কথা লুকুৱাই ৰখা বুলি ভাবিব। মহিলাৰ সৈতে কথা পাতিবলৈ চকুত চকু ৰখা অত্যন্ত জৰুৰী। নম্বৰ 5, কথা দি কথা ৰাখিব পাৰিব লাগিব। কাৰোবাৰ আস্থাভাজন হ'বলৈ অন্যথা প্ৰতিশ্ৰুতি নিদিবই। আপুনি যিটো কৰাৰ সামৰ্থ্য নহয়, মিছাতে পাৰিম বুলি কৈ কেতিয়াও আপুনি সময়ত লাজৰ পাত্ৰ নহ'ব। ব্যৰ্থতা ঢাকিবলৈ গ'লে সম্ভাৱনাময় সুযোগ হেৰায়। নম্বৰ 6, আপুনি এজন ভাল শ্ৰোতা হ'ব লাগিব। যাকে আকৰ্ষণ কৰাৰ চেষ্টা নাৰাখক কিয় আপুনি তেওঁ কোৱা সকলো কথা একান্ত মনে শুনিব পাৰিব লাগিব। তেওঁৰ দুখ, তেওঁৰ সুখ দুখ, অভাৱ অভিযোগ আপুনি সকলো পূৰণ কৰাৰ সামৰ্থ্যৱান নহ'ব পাৰে, কিন্তু তেওঁৰ সমস্যাসমূহ ভালদৰে শুনিলে খুব আনন্দ পায় আৰু আপোনালৈ বিশ্বাস বহুগুণে বাঢ়ি যায়। নম্বৰ 7, সময়ৰ মূল্য দিব জানিব লাগিব। যাকে আকৰ্ষিত কৰাৰ চেষ্টা নকৰক কিয় তেওঁৰ আগত আপোনাৰ সময় অমূল্য। যদি সময়ত কৰিব খোজাটো আপুনি কৰিবলৈ অসমৰ্থ হৈছে তেন্তে আপুনি জানিব তেওঁৰ সুবিধাৰ পৰা বঞ্চিত হৈ গৈ আছে আৰু আপোনাৰ সুবিধাখিনি বেলেগে ল'বলৈ গৈ আছে। নম্বৰ 8, দুটি মিঠা শব্দৰ ব্যৱহাৰ সঘনাই কৰক। যি দুটা শব্দ টকাৰে কিনিব নালাগে। ধন্যবাদ আৰু স্বাগতম শব্দ দুটি প্ৰয়োজনত সদায় সঘনাই ব্যৱহাৰ কৰাটো যিকোনো সম্পৰ্কৰ বাবে ইন্ধন স্বৰূপ। নম্বৰ 9, কৰমৰ্দন কৰি আৰু সাবটি ধৰি মানুহক কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ শিকক। ই যিকোনো সম্পৰ্কক
সম্পৰ্ককে দৃঢ় কৰে, মৰম আৰু বিশ্বাস বঢ়ায়। নম্বৰ 10, নিজৰ মাজত সততা আৰু নিজকে সংগঠিত কৰি ৰাখিব। এই গুণৰ বাবে বহুজন আপোনাৰ প্ৰতি আকৰ্ষিত হৈ পৰিব। নিজৰ প্ৰতি মানুহক আকৰ্ষিত কৰিবলৈ এইকেইটাই হ'ল অতি গুৰুত্বপূৰ্ণ টিপছ বা উপায়।